এইচএছ ৰিজাল্টক লৈ এখন নটিচ আহি পৰিছে। 4 মে'ত ঘোষণা হ'ব বুলি এই নটিচখনত উল্লেখ কৰিছে যে 4 মে'ত আপোনালোকৰ যি ৰিজাল্টসমূহ আছে সেই ৰিজাল্টসমূহ ঘোষণা কৰিব বুলি এখন নটিচ আহি পৰিছে আজি 2 মে'ৰ দিনা। নটিচখনত এনেদৰে উল্লেখ কৰা আছে 4 মে'ৰ দিনা আপোনালোকৰ ৰাতিপুৱা 10টা বজাত ৰিজাল্ট দিব বুলি আপোনালোকক উল্লেখ কৰা আছে এই নটিচখনত। কিন্তু নটিচখন চাবলৈ গ'লে সম্পূৰ্ণ ফেক যেন লাগিছে। তথাপিও 4 মে'ৰ দিনা ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা আছে। আপোনালোকে এইখন ফেক নে ৰিয়েল তাৰ তুলনা কৰিবলৈ হ'লে যোৱা বছৰ 2023 চনত যিখন নটিফিকেশ্যন আছিল আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টক লৈ সেইখন লগত কম্পেয়াৰ কৰিব লাগিব। আপোনালোকে চাব ইয়াত যিবোৰ মেম' নম্বৰ লিখা থাকে বা যিটো এডভাৰটাইজিং নম্বৰ লিখা থাকে সেইবিলাক মিলাই চাব। আৰু ইয়াত সম্পূৰ্ণ আপোনালোকে ভুল যেন লাগিছে কাৰণ যি নটিফিকেশ্যনত দিছে আপোনালোকৰ যি আপোনাৰ ৱেবছাইটকেইটা দিছে ৱেবছাইটকেইটা সম্পূৰ্ণকৈ নিমিলে যোৱাবাৰ নিচিনা। যোৱাবাৰ যিখন নটিচ দিছিলে সেইখন লগত আপোনালোকৰ ছেমেই হ'ব এই বুলিও আপোনালোকে চাবচোন বাৰু মিলাই চাব। মই আপোনালোকক তথাপি দেখুৱাই দিছোঁ যোৱা বছৰ নটিচখন কেনেকুৱা ধৰণৰ আছিলে। যোৱাবাৰ নটিচখন এনেকৈ আহিছিলে আপোনালোকে চাব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সহত বুলি অসমীয়াত লিখা থাকিব ওপৰত, তাৰপৰা নম্বৰটো দিয়া হ'ব, তাৰপৰা ডেট দিয়া হ'ব। যোৱা বছৰ যেতিয়া ৰিজাল্ট দিছিলে 6 জুন তাৰিখে এনেকৈ আহিছিলে আপোনালোকৰ যিখন নটিফিকেশ্যন। গতিকে এই বুলিও আপোনালোকৰ নটিফিকেশ্যনখন এনেকৈ আহিব, মাত্ৰ আপোনালোকৰ যিটো নম্বৰ আছে আছাম হায়াৰ ছেকেণ্ডেৰী যিটো নম্বৰ দিয়া হয় এডভাৰটাইজিং নম্বৰ সেইটো চেঞ্জ হ'ব। আৰু আপোনালোকৰ ৱেবছাইটখিনি এনেকৈ লিখা থাকিব 10টা ৱেবছাইট এনেকৈ লিখা থাকিব, আপোনালোকে এনেকৈ চাব পাৰিব। আৰু তেওঁলোকে যিখিনি কথা কয় তেনেকৈ উল্লেখ থাকিব। গতিকে আপোনালোকে ফেক নে ৰিয়েল মিলাবলৈ হ'লে 2023 চনৰ নটিচখনৰ যিটো আছে আপোনালোকৰ কপি সেই কপিটোৰ লগত মিলাই চালে আপোনালোকে নটিচবোৰ গম পাব। গতিকে 4 মে'ৰ দিনা ঘোষণা হ'বও পাৰে আৰু নোৱাৰে। গতিকে আপোনালোকে 4 মে'ৰ দিনা অপেক্ষা কৰক। যিহেতু মে' প্ৰথম সপ্তাহত দিব বুলি কৈছিলে গতিকে 4 মে'ৰ দিনা ঘোষণা হ'বও পাৰে আপোনালোকৰ ৰিজাল্টসমূহ।